বিজনীৰ পানবাৰী পথৰ ছাতিয়ানগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত। চিৰাং জিলাৰ বিজনী পানবাৰী পথৰ ২ নং ছাতিয়ানগুৰিত বৃহস্পতিবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। স্কুটি আৰু মটৰচাইকেলৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। ফলত গুৰুতৰভাৱে আহত হয় স্কুটি আৰোহী ধৰ্মেন বৰ্মন আৰু মটৰচাইকেল আৰোহী জাইখলং বড়ো। আহত ধৰ্মেন বৰ্মনৰ ঘৰ বিজনীৰ ভুটুৱাবাৰী আৰু জাইখলং বড়োৰ ঘৰ বিজনী মহকুমাৰ পানবাৰী থানাৰ অন্তৰ্গত ২ নং চাওৰাঙত। AS19J7540 নম্বৰৰ মটৰচাইকেল বিজনীৰ পৰা ২ নং চাওৰাং অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা AS26A3095 নম্বৰৰ স্কুটিৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। ঘটনাস্থলীত বিজনীৰ আৰক্ষী উপস্থিত হৈ আহত দুয়োকে 108 এম্বুলেন্সৰ জৰিয়তে ভেটা গাঁওস্থিত বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও দুয়োৰে অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে কাজল গাঁৱলৈ প্ৰেৰণ কৰে।